নমস্কাৰ আপোনালোকৰ সন্মুখত এটা সোণালী সুযোগ আছে আৰু এই সুযোগটো নেহেৰুৱাব ঠিক আছে আৰু পৰীক্ষাৰ যেহেতু ওচৰ চাপিছে সেই কাৰণে বহু ষ্টুডেণ্টৰ মনত কিছুমান প্ৰশ্নৰ উদয় হৈছে যে কেনেকৈ কি কৰা যাব যিসকলৰ পঢ়ি হৈছে তেওঁলোকৰো ভয় লাগি আছে যিসকলৰ পঢ়ি হোৱা নাই তেওঁলোকৰো ভয় লাগি আছে বহুতো মেছেজ পাইছোঁ কমেণ্ট ছেকশ্যনত কমেণ্টো পাইছোঁ কিন্তু আপোনালোকে কেইটামান কথা মন দিব আৰু কেইটামান কাম কৰিব এইখিনি কথা যদি ভালদৰে শুনে আৰু এইখিনি কাম যদি ভালদৰে কৰে তেনেহ'লে এইবাৰ আপোনালোকে 100% চাকৰি পাব প্ৰথম কথা এটা মন কৰিব যে এইবাৰ কিমান 7300 এপ্ৰক্সিমেটে পৰীক্ষা দিব ইমানে ফৰ্ম ফিল আপ কৰিছে কিন্তু মই ভাবোঁ এবচেণ্ট থাকিব কিছুমান ধৰক 6500 পৰীক্ষা দিবলৈ যাব ঠিক আছে মোৰ ফালৰ পৰা কৈছোঁ ভেকেঞ্চি কিমান আছে এৰাউণ্ড 650 মই অভাৰঅল যদি কওঁ আপুনি যদি ভালদৰে চাই মানে কম্পিটিশ্যন এবাৰ চাব যে 10 জনৰ ভিতৰত যিকোনো এজনে চাকৰি পাব ঠিক আছে গতিকে বহুত বেছি চিন্তা কৰিব নালাগে আপুনি এই 10 জনৰ পৰা ওপৰত ওলাব লাগে নো ডাউট কাষ্ট থাকিব BC ST এইবোৰ কিবা কিবি অকণমান মেটাৰ কৰিব কিন্তু তথাপিও আপোনালোকে যদি ভালদৰে মন কৰে 650 ভেকেঞ্চি এগেইনষ্টত কিমানে পৰীক্ষা দিব 6500 মই 500 কমাই দিছোঁ কাৰণ 100%টো নাথাকে ন আহিলেও কথা নাই 1-2 বাঢ়ি যাব তথাপিও আপোনালোকে মন কৰক যে এই চান্সটো নেহেৰুৱাব ঠিক আছে অলপমান যদি সৰু সুৰা ভুল কৰে আপুনি ৰেচৰ পৰা ওলাই যাব প্ৰথম কুৱেশ্যনটো মই পাইছোঁ বহুতে মোক কৈ আছে যে অকল টেকনিক্যাল পেপাৰখন পঢ়ি গ'লে হ'বনে যিহেতু আগৰ বছৰৰ কাট অফ আমি বহুত কম দেখিছোঁ ইয়াৰ আগত যি PhD হৈ গৈছে তাৰো কম দেখিছোঁ বা ইয়াৰ আগত যি মেকানিকেলৰ হৈছিলে যেই আণ্ডাৰ PWD তাতো কাট অফ বহুত কম যোৱা দেখিছিলোঁ বহুতে মোক কুৱেশ্যন কৰি আছে চাওক আপোনালোকে যদি কাট অফ লিষ্টখন চাই জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল ঠিক আছে তেনেহ'লে তাত দেখিব যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অপেন কেটেগৰী 100.5 আহিছিলে ফিমেলৰ 34.50 কিন্তু ফাইনেল চিলেকশ্যন 116 আৰু 59.25 কিন্তু এটা বস্তু মন কৰিব মেকানিকেলত ছোৱালীৰ সংখ্যা বহুত বেছি কম চিভিলত তেনেকুৱা নহ'ব অ'কে আৰু বাকী যদি চাই OBC MOBC আৰু বাকী যিবোৰ ধৰক SC ST আছে তাত ৰিলেটিভলি অলপমান কমি গৈছে জেনেৰেলতকৈ ঠিক আছে এতিয়া প্ৰথম কথা বহুতে কৈ আছে যিহেতু PhDটো কাট অফ বহুত কম গৈছিলে সেইকাৰণে যদি আমি GSখন এৰি থৈ যাওঁ তেনেহ'লে আমাৰ কাৰণে হ'বনে নহ'ব প্ৰথম কথা চাওক পেপাৰ কি আহে কুৱেশ্যন কি আহে কোনো ক'ব নোৱাৰে গতিকে আপোনালোকে এখন পেপাৰৰ ওপৰত ভিত্তি কৰি যাব নোৱাৰে অভাৰঅল দুইখনেই ভালদৰে প্ৰিপেয়াৰ কৰিব লাগিব নো ডাউট আপুনি যদি নিজৰ টেকনিকেল পেপাৰখনত 100% দিছে অ'কে GSখনত 100 দিব নোৱাৰিলেও যাতে তাৰ পৰা আপুনি 45 to 50 মাৰ্কছ গোটাব পাৰে বা 40 পৰা 50 মাৰ্কছ যাতে পাব পাৰে ইমানখিনিকো আপোনালোকে প্ৰিপাৰেশ্যন কৰি যাব লাগিব তেতিয়া কোনো ধৰণৰ চিন্তা নাথাকে যদি টেকনিকেলখনত 2-4টা মিছ হৈ যায় যদি পেপাৰখন অলপমান টান হৈ যায় তথাপিও আপোনালোকে কৰিব পাৰিব এতিয়া টেকনিকেল পেপাৰখনৰ বিষয়ে মই ক'বলৈ নাযাওঁ এতিয়া GSখন যদি আপোনালোকে ভালদৰে মন কৰে তেনেহ'লে এটা বস্তু দেখিব যে ইয়াতে কি কি ছাবজেক্ট আছে আৰু কি কি আপোনালোকে পঢ়িব লাগিব কেনেকৈ আপোনালোকে এই 15 দিনত কভাৰ কৰিব যিসকলৰ পঢ়ি হোৱা নাই ইয়াত চাওক ইয়াতে মেইনলি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুত কুৱেশ্যন আহিব কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক পৰ্চন মিলাই কুৱেশ্যন সুধিব যিহেতু ইয়াত ক'তো ৱৰ্ল্ড ঠিক আছে ৱৰ্ল্ড পাৰ্টটো মেনশ্যন নাই সেইকাৰণে আপোনালোকে সেইটো স্কিপ কৰিলে হৈ যাব ইয়াত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ অনলি ইণ্ডিয়া এণ্ড আছাম বুলি মেনশ্যন আছে জিঅ'গ্ৰাফিও অকল ইণ্ডিয়া এণ্ড আছাম বুলি আছে সেইকাৰণে যিটো বস্তু নাই সেইটো পঢ়িবলৈ তাত সময় দিবলৈ কোনো দৰকাৰ নাই এই বস্তুখিনি ভালদৰে পঢ়ক কিন্তু এটা বস্তু মনত ৰাখিব যে যিখন APSC CCEৰ পেপাৰ হৈ গ'ল সেইখন চাই আপোনালোকে চিন্তা কৰিব নালাগে ভয় খাব নালাগে কাৰণ এনেকুৱা নহয় যে তাতে ইমান ডেফ্টৰ পৰা সুধিলে বুলি আপোনালোকৰ ডেফ্টৰ পৰা সুধিলেও এনেকুৱা কিছুমান ইজি কুৱেশ্যন থাকিব সহজ কুৱেশ্যন থাকিব য'ৰ পৰা আপোনালোকে 50 মাৰ্কছ ভালদৰে পাবলৈ সক্ষম হ'ব কিন্তু এটা বস্তু মন কৰিব যে যিবোৰ টান বস্তু আছে তাত যদি সময় দি থাকে সময় দি সময় শেষ হৈ যায় কিন্তু যিবোৰ বেছিক আছে সেইবোৰ পঢ়ি নাযায় তেনেহ'লে কি হ'ব টানটো যদি নোৱাৰে সহজখিনিও নোৱাৰিব সেইকাৰণে যিসকলৰ পঢ়ি অলৰেডি হৈ গ'ল কমপ্লিট হৈ গ'ল তেওঁলোকে ডেফ্টত যাব পাৰে ভালদৰে পঢ়িব পাৰে কিন্তু যিসকলৰ এতিয়াও পঢ়ি হোৱা নাই যিসকলে এতিয়া ষ্টাৰ্ট দিছে তেওঁলোকক মই এটা কথাই কওঁ আছামৰ এইখিনি টপিক যে স্পৰ্টছ বুক অথৰ এণ্ড ইম্পৰ্টেণ্ট পাৰ্চন অফ আছাম এইখিনি ভালদৰে পঢ়ক ষ্টেটিক প্লাছ কাৰেণ্ট নিউজত যিবোৰ আছে সেইবোৰ ভালদৰে চাই যাওক লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম এণ্ড নৰ্থ ইষ্ট ইম্পৰ্টেণ্ট হ'ব লগতে আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফি অফ আছাম এণ্ড ইণ্ডিয়া তো এই যিখিনি আপোনাৰ টপিক দেখি আছে আছাম পাৰ্টৰ যিখিনি টপিক দেখি আছে ধৰক এনভাইৰনমেণ্ট অফ আছাম ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম স্পৰ্টছ বুক অথৰ ইম্পৰ্টেণ্ট পাৰ্চন অফ আছাম ইয়াৰ পৰা আপোনালোকে 30 to 35 কুৱেশ্যন আপোনালোকে আৰামছে পাই যাব তো 40%ও পাই যাব পাৰে সেইকাৰণে এই টপিকখিনি আপোনালোকে ভালদৰে পঢ়ক আৰু KSGS আছামত সকলোবোৰ প্লেলিষ্ট
যদি ভালদৰে চাই তেনেহ'লে এইখিনি পাই যাব ঠিক আছে যাৰ সময় কম আছে তেওঁলোকক মই ৰিকমেণ্ড কৰোঁ এইখিনি পঢ়ক আৰু ইংলিছ গ্ৰামাৰৰ কাৰণে চিন্তা কৰিব নালাগে নৰ্মেল গ্ৰামাৰখিনি আহিব তাৰ কাৰণে আপোনালোকে আগৰ যিখিনি APDCL AEGCL ইয়াৰ কুৱেশ্যন পেপাৰ যিখিনি আছে সেইখিনি ছল্ভ কৰিবলৈ ট্ৰাই কৰক তাত যিবোৰ গ্ৰামাৰ দিছে তাৰ পৰা আপোনালোকে কৰিব পাৰিব বা বিভিন্ন যিবোৰ ডিপাৰ্টমেণ্টেল এক্সামৰ পেপাৰ আছে সেইবোৰ চাব আৰু PYQ বহুত বেছি ইম্পৰ্টেণ্ট হ'ল কি PYQ যিমানবোৰ ডিপাৰ্টমেণ্টেল এক্সাম হৈছে তাৰ সকলোবোৰ PYQ আপোনালোকে ছল্ভ কৰক একো নকৰিলেও PYQবোৰ যদি ভালদৰে এনালাইচিছ কৰি যায় বহুখিনি কুৱেশ্যন কৰিব পাৰিব আৰু তাৰ কাৰণে চিন্তা কৰিব নালাগে KSGS আছামে আপোনালোকৰ কাৰণে কষ্ট কৰি থৈ দিছে আপোনালোকে গ্ৰুপ জইন কৰক আদাৰৱাইজ প্লেলিষ্টত যাওক তাতে পাই যাব নহ'লে গ্ৰুপ জইন কৰক গ্ৰুপত মই প্লেলিষ্টসমূহ দি দিম তাতে আপোনালোকে পঢ়িব পাৰিব গতিকে PYQ নকৰাকৈ নাযাব প্ৰত্যেকটো এক্সামত PYQ বহুত বেছি গুৰুত্বপূৰ্ণ হৈ যায় ইয়াতে আপোনালোকে প্লেলিষ্টত গ'লে দেখিব নহ'লে মই গ্ৰুপত দি দিম ঠিক আছে ডিপাৰ্টমেণ্টেল যিমানবোৰ এক্সাম আছে অলৰেডি হৈ গৈছে প্ৰায় 30টাৰ পৰা 35টা এক্সামৰ PYQ আপোনালোকক এনালাইচিছ কৰা হৈ আছে সেইবোৰ কৰক লগতে এক্সপেক্টেড যিবোৰ কুৱেশ্যন আছে সেইবোৰ দিয়া আছে সেইখিনিও কৰক আৰু এই পৰ্চনকেইটা যিখিনি মই মাৰ্ক কৰি থৈছোঁ আপোনালোকে বেছিকখিনি ভালদৰে পঢ়ক ৰিভাইজ কৰক বহুত বেছি চিন্তা কৰিব নালাগে 10জনৰ ভিতৰত আপুনি যাতে ওলাই যাব পাৰে সেই চিন্তাটো লওক আৰু এই সুযোগটো যদি এবাৰ হেৰুৱায় তাৰ পাছত কিন্তু বহুত সমস্যা হৈ যাব ঠিক আছে গতিকে মই আপোনালোকক কওঁ যে যিসকলৰ পঢ়ি হ'ল ৰিভাইজ কৰক টেকনিকেলি হওক বা GSA হওক ভালদৰে ৰিভাইজ কৰক কাৰণ সৰু সৰু বস্তু পৰীক্ষাত মিষ্টেক হৈ যাব পাৰে আৰু যিসকলে এতিয়ালৈকে পঢ়া ষ্টাৰ্ট দিয়া নাই তেওঁলোকে PYQ কৰা ষ্টাৰ্ট দিয়ক ফাৰ্ষ্ট তাৰপিছত টপিকবোৰ যিখিনি ইজি টপিক আছে বা যিখিনি কমন হয় সেইখিনি ভালদৰে সময় দিয়ক নাজানা বস্তুত সোমালে কি হ'ব সময় আপোনালোকৰ বহুত ৱেষ্ট হ'ব আৰু বাকী প্ৰিপাৰেশ্যন হেম্পাৰ হ'ব ঠিক আছে চ' মই ভাবোঁ আপোনালোকে এইখিনি কাম যদি ভালদৰে কৰে এতিয়া যদি আপোনালোকে GS পেপাৰখন প্ৰিলিমছৰ পেপাৰখন চাই বহুতে নাৰ্ভাছ হৈছে বহুতে ভাবি আছে যে এতিয়া আমি আৰু ভিতৰলৈ যাওঁ তেনেকৈ গ'লে কি হ'ব যিখিনি কমন বস্তু যি 40-50টা ইজি কুৱেশ্যন আহিব সেইখিনি আপোনালোকে কৰিব নোৱাৰিব সেইকাৰণে প্ৰথমে বেছিকখিনি যিখিনি বেছিক আমাৰ বস্তু আছে সেইখিনি কমপ্লিট কৰি লওক তাৰ পাছত যদি সময় পায় তেনেহ'লে নতুন বস্তুত যাব কিন্তু ৰিভিজন বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' এই সৰু সুৰা ভুলবোৰ নকৰিব নাৰ্ভাছ নহ'ব আৰু একদম চাই চিটি ভালদৰে কুৱেশ্যন এটেম্প কৰিব আৰু মই কৈছোঁৱেই মই হেল্প কৰি আছোঁ যে জেনেৰেল ষ্টাডিজৰ কাৰণে আছাম পাৰ্টৰ যিমানবোৰ বস্তু আছে পাই যাব প্লেলিষ্টত আছে আপোনাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফি প্লেলিষ্টত পাই যাব কাৰেণ্ট এফেয়াৰ্ছৰ যিটো ছিৰিজ চলাই আছিলোঁ 90 ছেকেণ্ড সেইটো চাওক মই তাত আৰু এড কৰিম ঠিক আছে সেইখিনি ইম্পৰ্টেণ্ট হয় হ'ব তো এই কামখিনি যদি আপোনালোকে ভালদৰে কৰে তেনেহ'লে পৰীক্ষা ভাল হ'ব আৰু যদি কিবা আপোনালোকৰ ডাউট আছে কমেণ্ট কৰিব পাৰে নহ'লে হোৱাটছএপত আপোনালোকে কণ্টেক্ট কৰিব 8822614404 তাত কণ্টেক্ট কৰিলে PDF-সমূহ ল'ব পাৰিব বা প্লেলিষ্টসমূহো ভালদৰে চাব পাৰিব আৰু যে গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দিছোঁ সেইটো চাব পাৰিব ঠিক আছে আৰু যদি কিবা ডাউট থাকে তেনেহ'লে আপোনালোকে সুধিব পাৰে অ'কে থেংক ইউ